মাই ডিয়াৰ ষ্টুডেণ্ট, মইনবুৰি টেক আছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 10 এডভান্সৰ 7.1ৰ 6ৰ পৰা কৰি দিছোঁ। তোমালোকে ভালকৈ চাই থাকিবা, একেবাৰে সহজ, অলপ বুজিলে হৈ যাব। তোমালোকে জানা যে এইখিনি অংক কৰাৰ আগতে 6ৰ অংকখিনি কৰাৰ আগতে তোমালোকে এই তোমাৰ যিটো চাৰ্টটো তোমালোকে মনত ৰাখিব লাগিব। তোমালোকে জানা যে কি sin 0 degree 0, sin 30 half, sin 45 1 by root over 2, sin 60 root over 3 by 2, sin 90 কি 1। এতিয়া কচৰটো কি তুমি ওলোটাকৈ বহাই দিলে হ'ল। চোৱা 9 sin cos 0 1, ইয়াৰ পৰা এইখিনি ইয়াতে বহাই দিবা 30 root over 3 by 2, 45 চেমে থাকিব, cos 45 কি 1 by root over 2, cos 60 half, cos 90 0। আৰু 10ৰ কি 10 0 তো 0 জানা, 10 30 1 by root over 2, 10 45 1, 10 60 root over 3 আৰু কি 10 90 ইনফিনিটিভ। এতিয়া তোমালোকে জানা কি যে আমাৰ প্ৰথম চকত কি আছিলে অল পজিটিভ আছে, দ্বিতীয় চকত কি আছিলে সাইন আৰু কি কসেক পজিটিভ, 3 নম্বৰ চকত টেন আৰু কটটো পজিটিভ, আৰু 4 নম্বৰ চকত কি তোমাৰ কস আৰু সেকটো পজিটিভ। তোমালোকে নিশ্চয় আগতে শিকিছা। এতিয়া চাবা বোলে আমি যেতিয়া কোণবিলাক মাপো বা যোগ কৰোঁ বা বিয়োগ কৰোঁ, কি কৰোঁ আমি এই প্ৰথম চকৰ কি এই এক চক্ষডালৰ পৰা কি আমি মাপো। চোৱা বোলে এইখিনি কাৰ মান, বোলে এইখিনি 90ৰ মান আছে, এইখিনি কাৰ মান বোলে এইখিনি কি 90ৰ পৰা কি 180 ডিগ্ৰী ভিতৰত কি এইটো কাৰ মান বোলে সাইন আৰু কসেকৰ ঘৰ আছে। এতিয়া 10 আৰু কটৰ ঘৰ কোনখিনি বোলে 10 আৰু কটৰ ঘৰ কি বোলে তোমাৰ 180ৰ পৰা কিমান 270ৰ ভিতৰত আছে। আৰু কস আৰু সেকৰ ঘৰ কোনটো বোলে কিমান বোলে 270ৰ পৰা কিমান 360ৰ মাজত যিটো ঘৰ সেইটো কি কস আৰু সেকৰ ঘৰ। আৰু কি তোমালোকে জানা যে এইটো ঘৰত কি সাইন কসেক পজিটিভ, এইটো ঘৰত টেন কট পজিটিভ, আৰু 4 নম্বৰ চকত কি কস আৰু সেক পজিটিভ আছে। এতিয়া আমাৰ কৈছে কি যে সাইন 0 ইকুৱেল টু হাফ হলে যে তুমি থিটাৰ মানটো কি বোলে কি থিটাৰ মান উলিয়াব লাগে। কি যে থিটাৰ মান তুমি এনেকৈ উলিয়াবা বোলে কি থিটাৰ মানটো কি 0তকৈ ডাঙৰ আৰু কি 360 ডিগ্ৰীতকৈ সৰু। আমি সদায় কি কৰিম, আমি সদায় যুগ্ম সংখ্যা হিচাপে চাম। চোৱা আমাৰ 180টো কি সংখ্যা বোলে 180 কি লিখা যায় বোলে 2 into 90 লিখা যায়। তাৰমানে কি যদি আমাৰ 180ৰ লগত যদি আমি সাইনটো পূৰণ কৰোঁ সাইনে থাকিব, যদি কসটো পূৰণ কৰোঁ কসে থাকিব, যদি টেনটো পূৰণ কৰোঁ কি টেনেই থাকিব। ঠিক সেইদৰে যদি আমি 360 পাওঁ তেনেহ'লে 360 পালে কি হ'ব আল্টিমেটলি কি এইটো কি যুগ্ম সংখ্যাৰ লগত কি পূৰণ হয়। চোৱা বোলে কি 4 into কি 90, তাৰমানে কি ইয়াৰ লগত যদি তোমাৰ কি থাকে ইয়াৰ লগত যদি কস পূৰণ থাকে তেনেহ'লে কসটো কি থাকিব কসে থাকিব, সাইনটো সাইনে থাকিব, টেনটো কি টেনেই থাকিব। কিয়নো তোমালোকে জানা কি যে যদি 90 ডিগ্ৰীৰ লগত যদি যুগ্ম সংখ্যা পূৰণ থাকে তেনেহ'লে কি হয় বোলে অনুপাতৰ কি নাই কোনো পৰিৱৰ্তন নহয়। কেতিয়া পৰিৱৰ্তন হয় যেতিয়া তোমাৰ অযুগ্ম সংখ্যা পূৰণ থাকে তেতিয়া কি আমি বোলে কি কসটো সাইনলৈ হয়, সাইনটো কসলৈ হয়, টেনটো কটলৈ, কটটো টেনলৈ, আৰু সেকটো কি কসকলৈ পৰিৱৰ্তন হয়। আমি সদায় চেষ্টা কৰিম কি যে আমি সদায় যুগ্ম সংখ্যা হিচাপে কি আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। মানে কি আমি 180 কৰিম নাইবা কি কৰিম আমি 360 কৰিম, তেতিয়া সব মিল যাব। এতিয়া চোৱা এইটো কি আমি থিটাৰ মানটো কি উলিয়াব লাগে, একেবাৰে সহজ। অলপ তোমালোকে যদি একবাৰ যদি মাইণ্ডত সোমাই যায় তেনেহ'লে তোমালোকে বুজিবলৈ অংক কৰিবলৈ কি তোমালোকে পাৰফেক্ট হৈ যাবা। ট্ৰাই কৰিবা, কিয়নো কি বোলে প্ৰেক্টিচ মেক পাৰফেক্ট। গতিকে এষাৰ কথা আছে কি যে অনুশীলনী কৰিলে কি হয় মানুহক কি সদায় নিশ্চয় কি নিৰ্ভৰযোগ্য হৈ পৰে। এতিয়া এইটো কি লেখা যায় চোৱাচোন, আমি কৰোঁ সাইন থিটা ইকুৱেল টু কি হাফ, এইখিনি আমাক দিয়া আছে। আমাৰ উদ্দেশ্য আমি থিটাৰ মানটো কি বাহিৰ কৰিম। কিয় বোলে থিটাৰ মানটো 0তকৈ ডাঙৰ 360তকৈ সৰু। এতিয়া চোৱাচোন এতিয়া এনেকৈ লিখা জানা সাইন থিটা ইকুৱেল টু সাইন এইটো কি সাইন 30 ডিগ্ৰী লিখা যায়। চোৱা সাইন 30 ডিগ্ৰী মানে কি বোলে সাইন 30 ডিগ্ৰী মানে কি হাফ, তেনেহ'লে হাফৰ সলনি কি লিখা যায় বোলে সাইন 30 ডিগ্ৰী লিখা যায়। এতিয়া চোৱা এতেকে
কি হল থিতা ইকুয়াল টু সাইন কি কটা গল থিতা ইকুয়াল টু কি 30 ডিগ্রি। ঠিক আছে, এটা আমি পালো। আৰু আমি আৰু পাওঁ আকৌ কি আমি কি লিখিব পাৰোঁ, এনে লিখা যায় চোৱা, সাইন থিতা ইকুয়াল টু কি দিয়া যায় আকৌ, এইটো কি আমাৰ হাফ দিয়া আছে, এনেকে লিখা যায় না চোৱাচোন, বোলে সাইন থিতা ইকুয়াল টু কি সাইন 30 ডিগ্রি, এখানে কি আমি লিখা যায়। এতিয়া চোৱা, তাৰমানে তোমাৰ থিতাৰ মানটো কি 0তকৈ ডাঙৰ হ'ব লাগিব আৰু 360তকৈ কি সৰু হ'ব লাগিব, আৰু কেইটামান আছে চোৱা। এতিয়া আমি কি সদায় যুগ্ম হিচাপে কি আমি প্ৰকাশ কৰিম, চোৱাচোন তোমাৰ কোন চকত পজিটিভ আছে, বোলে 2 নম্বৰ চকত পজিটিভ আছে। এতিয়া চোৱা, যদি আমি এইখিনিৰ পৰা এইখিনি মানে কিমান 180, চোৱাচোন এনেকে লিখা জানা যে কি সাইন থিতা ইকুয়াল টু সাইন 180 ডিগ্রি মাইনাস 30 ডিগ্রি লিখা জানা চোৱাচোন। ইয়াৰ পৰা এইখিনি কিমান 180 ডিগ্রি, 180 পৰা যদি আমি 30 বাদ দিওঁ কোন চকত পৰিব, বোলে এইটো চকতেই পৰিব। তেনেহ'লে কি সাইন কি থাকিব, সাইনটো সাইনে থাকিব, কিয় যে 180 মানে কি 180 মানে কি 2 × 90 মানে কি 2 আছে কি যুগ্ম, তেনেহ'লে কি 180 হলে কি হ'ব সাইনটো সাইনেই থাকিব। আমাৰ লাভ হ'ব কি সাইন কাটা যাব, থিতাৰ মানটোকে আমি কিমান পাম 180 - 30 মান কৰি 150 পাম। এতেকে কি পাম আমি, এতেকে কি থিতা মানে কি পাম 150 ডিগ্রি, নিশ্চয় বুঝিলা। এই সাইন কটা গল চোৱা, সাইন ইন্টু 180 - 30 মানে কি, বোলে আমি যে সাইন 30 পৰা সাইন ইন্টু 180 - 30 কৰিলোঁ, বোলে ইয়াৰ পৰা এইখিনি আহে না নাই, বোলে আহে, কেনেকৈ বোলে 180 - 30, তেনেহ'লে ইয়াৰ পৰা এইখিনি কি 180 - 30 বেক হল, কোন চকত আছে, বোলে 2 নম্বৰ চকতেই আছে। বোলে 2 নম্বৰ চকত কোনে কোন পজিটিভ, বোলে সাইন আৰু কস পজিটিভ আছে, সাইন, গতিকে চিনটো কি সাইনে থাকিব। এতিয়া যেহেতু 180 কি 2 × 90 মানে কি যুগ্ম সংখ্যা, তেনেহ'লে কি বোলে সাইন 30 মিলিছে। এতিয়া এই সাইন কাটা গল, থিতা গেল কি 180 - 30 মানে কি 150 ডিগ্রি। এটাকে কি এটাকে আনসার কি হবো, আনসার কি থিতার মান কি পালো আমি, এটা পালো কি আমি, এটা পালো আমার কি 30 ডিগ্রি, এটা পালো কি আমি 150 ডিগ্রি। নিশ্চয় বুঝিলা, চাই থাকিবা, নেক্সট কৰি দি আছো মই। এতিয়া 2 নম্বৰটো চোৱা কি কৈছে, যে cos থিতা ইকুৱেল টু 1/√2, বোলে থিতাৰ মানটো কি 0তকৈ ডাঙৰ আৰু কি 360 ডিগ্ৰীতকৈ সৰু, আমি কি থিতাৰ মানটো বাহিৰ কৰিব লাগে। তোমালোকে কি লিখা, এনেকৈ লিখা সলিউশন cos থিতা ইকুৱেল টু কি 1/√2, একেবাৰে ইজি। cos থিতা ইকুৱেল টু কি 1/√2 কাৰ মান আছিলে, বোলে sin 45 ৰ মান 1/√2 আছিলে, আৰু cos 45 ৰ মান কি আছিল 1/√2 আছিল। তেনেকৈ লিখা cos কি cos কিমান ডিগ্ৰী cos 45 ডিগ্ৰী, মানে কি cos 45 ৰ মান কিমান 1/√2, তেনেহ'লে কি cos কাটা গল, এতেকে কি থিতা ইকুৱেল টু কি লিখা যায়, থিতা ইকুৱেল টু কি বোলে 45 ডিগ্ৰী। নিশ্চয় বুঝিলা, আকৌ লিখা এগেইন, আৰু কোন চকত পজিটিভ, আকৌ লিখা কি cos থিতা ইকুৱেল টু কি বোলে 1/√2, এইখিনি বহাই দিয়া, cos থিতা ইকুৱেল টু কি cos কিমান cos 45 ডিগ্ৰী, দিস ইজ ইমপ্লাইজ cos থিতা ইকুৱেল টু, চোৱা আমি কি আনিম, বোলে cosটোকে আমি পজিটিভ আনিম। চোৱাচোন কোন চকত বোলে cos পজিটিভ তোমালোকে জানা, বোলে কি বোলে 4 নম্বৰ চকত কি 4 নম্বৰ চকত cosটো পজিটিভ, তেনেহ'লে আমি কি cosটো কি ৰাখিম, আমি cosটো cosই ৰাখিম। তেনেহ'লে চোৱাচোন ইয়াৰ পৰা এইখিনি কিমান 360, কি লিখা যায় cos ইন্টু 360 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী। চোৱা কোন চকত আছে, চোৱা 360 মানে কিমান, বোলে কি 4 পূৰণ 9, 4 9 গুণ 36, 360, 4 মানে কি আছে, যে 360 লগত কি আছে 4 কি এটা যুগ্ম সংখ্যা পূরণ আছে। তেনেহলে কি তোমালোকে জানা যে যদি যুগ্ম সংখ্যা পূরণ থাকে তেনেহলে কি বলে এই যে অনুপাতটো আছে কি অনুপাতৰ কি নহয় কোনো পরিবর্তন নহয়। আমি গোলটো এনেকুৱা জায়গাত মাৰিম যে কি যাতে কি চিনৰ কি নহয় যে কি বলে
যাতে চিনৰ পৰিৱৰ্তন নহয় আৰু কি অনুপাতটো কি একেই থাকে। মিলিছে চোৱাচোন। ইয়াৰ পৰা এইখিনি কিমান 360। 360 পৰা যদি তুমি 45 বেক কৰা তেনেহ'লে কোন চকত থাকিব? নিশ্চয় এই চকতে থাকিব। এই চকত কোনে পজিটিভ? বোলে কছ পজিটিভ। কছ মিলিছে, কছে থাকিল বোলে কি কছ 45 কছ 45 তাৰমানে কি বোলে এইটো লাইনৰ পৰা কি এইটো লাইন হয়। এতেকে কি হ'ব? থিতা ইকুৱেল টু কি হয়? থিতা ইকুৱেল টু কি তোমাৰ 360 পৰা যদি আমি কি বাদ দিওঁ 45 বাদ দিওঁ কি হয় 10, 10ৰ পৰা 5 গ'লে 5, এতিয়া কিমান 5, 5ৰ পৰা 4 গ'লে কিমান 1 আৰু কিমান ইয়াত থাকিল কিমান বোলে 315 ডিগ্ৰী। তাহলে কিমান কি হল আমার 315 ডিগ্রি। এটা কি आंसर কি থিটার মান কি পামি এটা মান পাম কিমি 45 ডিগ্রি আর এটা মান কি পামি 315 ডিগ্রি। নিশ্চয় বুঝিলা। চোৱা আমি এইটো চকত কিয় লোৱা নাই? যদি আমি এইটো চকত লওঁ কি হ'ব হৈ যাব মাইনাস হৈ যাব। যেহেতু আমার ইয়াতে কি চিন আছে পজিটিভ চিন আছে, যত আমি পজিটিভ চিন পাম তাতে আমি কি বহুৱাবলৈ চেষ্টা কৰিম। আমি কিন্তু ইয়াতেও বহুৱাব পাৰিলো, কিন্তু কি ইয়াতে কিয় বহুৱা নাই বলে ইয়াতে যদি বহুৱাও কি হ'ব আমাৰ মাইনাস চিনটো আহি যাব। কিয় যে 2 নম্বৰ চকত কি অনলি সাইন আৰু কসেকটো পজিটিভ, কিন্তু ইয়াতেও পজিটিভ কোনে কোনে 10 আৰু কট কাৰ ঘৰ নিশ্চিত বলে 4 নম্বৰ চকত কোয়াস আৰু সেকৰ ঘৰটো কি তোমাৰ কি আছে তোমাৰ এইটো দখলত আছে। গতিকে আমি কোন চকত বহাম? আমি 4 নম্বৰ চকত বহাম। মানে কি বলে ইয়াৰ পৰা এখানে কিমান 360 মানে যদি 45 পুরো কোন চকত থাকিব এইটো চকতেই পৰিব। আমার লাভ হ'ব কি বলে যদি 360 কৰো তেনেহলে কি হয় আমাৰ কসৰ মানটো কসে থাকিব। কিয় বলে এইটো কি লগত বলে আমাৰ 4 * 90 লিখা যায় মানে কি যুগ্ম সংখ্যা মানে কি বলে কি অনুপাত কি নহয় কোনো পরিবর্তন নহয়। চাই থাকিবা। নেক্সট মই কৰি দি আছো 3 নম্বৰটো। 3 নম্বৰ কি কৈছে tan থিটা ইকুৱেল টু কি -√3 থিটা মানটো কি 0তকৈ ডাঙৰ আৰু কি 360 ডিগ্ৰীতকৈ কি সৰু। এতিয়া চোৱা এটা কথা মনত ৰাখিবা যে আমি সদায় কি ৰাখিম tan টো tanই ৰাখিম, তেতিয়াহে কি আমি tan টো কাটি দিব পাৰিম আৰু কি থিটাৰ মানটো আমি কি পাম। চোৱাচোন এতিয়া এটা কি ইয়াতে কি কৈছে মাইনাস চিনটো আহি কি অলপ ভেজাল হল। তোমালোকে জানা যে √3 কাৰ মান বলে tan 60 ডিগ্ৰী মান কি √3, তেনেহলে আমি কি মাইনাসটো আনিব লাগিব। চোৱা এইটো আমি এনেকৈ লিখিলো, চোৱা tan থিটা ইকুৱেল টু মাইনাস লিখিলো tan কি 60 ডিগ্ৰী মানে কিমান √3। চোৱা মাইনাস এই মাইনাসটো থাকি গল tan 60 মানে কিমান √3। ঠিক আছে। এতিয়া চোৱা আমি বুদ্ধি কৰি কি লিখিম, চোৱা tan থিটা ইকুৱেল টু চোৱা আমি এনে এটা লাইন লিখিম যে কি এইটো লাইনৰ পৰা কি এইটো লাইন আহিব লাগিব। ফাৰ্স্ট কথা কি আমি tan টো tanই ৰাখিব লাগিব। তেনেহলে কি যদি তোমালোকে জানা যদি tan টো tanই ৰাখিব লগা হয় তেনেহলে কি হয় 180 কৰিব লাগিব নাইবা কি 360 কৰিব লাগিব। কিয় 90 কৰিলে কি অযুগ্ম হ'ব বলে 270 কৰিলে কি হ'ব অযুগ্ম হ'ব। তাহলে কি tan টো কত হ'ব আৰু কটটো কি tan হ'ব। তেনেহলে কি আমি কি কৰিম যাতে tan টো আমাৰ জিয়াই থাকে, tan টো জিয়াই ৰাখাৰ কাৰণে কি কৰিম আমি 180 আৰু কি 360 লগত মিলাম। চোৱাচোন চোৱা যদি আমি চোৱা ইয়াৰ পৰা এইখিনি কিমান বলে 180 আছে, তেনেহলে এই চকত কোনে কোনে পজিটিভ বলে এই 2 নম্বৰ চকত সাইন আৰু কসেকটো পজিটিভ। এতিয়া যদি আমি 2 নম্বৰ চকলৈ আহো কি আহিব tan ৰ কি আহিব বলে tan টো কি নেগেটিভ আহিব। মিলি গৈছে। চোৱাচোন এনেকৈ লিখা জানা tan 180 ডিগ্ৰী -60 ডিগ্ৰী। চোৱাচোন মিলছে না tan 180 মানে 60। চোৱাচোন ইয়াৰ পৰা এইখিনি কিমান বলে 180 বেক হল কিমান বলে 60 ডিগ্ৰী। কোন চকত থাকিল তেনেহলে বলে এই চকতেই আছে। তেনেহলে চোৱা এই চকত কোনে পজিটিভ অনলি সাইন আৰু কসেক পজিটিভ। তেনেহলে কি tan টো কি হ'ব tan ৰ কি হ'ব মাইনাস হ'ব। মাইনাসটো মিলিছে মিলিছে। এতিয়া মিলিল যেহেতু 180 মানে কি 180 মানে কি লিখা যায় বলে 180 মানে কি লিখা যায় বলে 2 * 90 মানে কি যুগ্ম আছে। তেনেহলে কি tan টো tanই থাকিব tan 60 মিলিছে। নিশ্চয় বুজিলা। tan কাটা গল
টেন টেন কাটা গ'ল, কি থাকিল থিতা গ'ল, কি থাকিল 180 পৰা যদি আমি 60 বাদ কি হ'ব 120 ডিগ্ৰী। এইটো হ'ল। আচ্ছা, আকৌ চোৱা, আকৌ আমি কোন চকত যাম, আমি এই চকত যাম, এই চকত মাইনাছ। চোৱা এই চকতকে আমি নাহো, কিয় নাহো, যদি আমি এই চকত আহো কি হ'ব, টেনটো কি হ'ব, টেনটো তোমাৰ কট হৈ যাব, তেনেহ'লে নিমিলে। আকৌ লিখা যেনেকৈ আছে এনেকৈ বহাই দিয়া, আকৌ কি টেন থিটা ইকুৱেল টু কি -√3। দিছ ইজ ইমপ্লাইজ টেন থিটা ইকুৱেল টু কি মাইনাস কি টেন কি বলে 60 ডিগ্রি। সো দিস ইজ ইমপ্লাইজ টেন থিটা ইকুয়াল টু টেন, চোৱাচোন একেবাৰে ইজি, যদি খালি অলপ একবাৰ বুজি লোৱা 360 মাইনাস যদি আমি 60 কৰোঁ, চোৱাচোন কি হয়, চোৱা মিলিব না, চোৱাচোন আমি কোন চকত আহিলোঁ, আমি যদি 3 নাম্বাৰ চকত আহোঁ, চোৱা 3 নাম্বাৰ চকত আহিলে টেনটো কি পজিটিভ হয়, কিন্তু 3 নাম্বাৰ চকত আহিলে কি হ'ব 270 হ'ব। যেতিয়া 270 হ'ব তেতিয়া কি হ'ব বোলে টেনটো কি হ'লে পৰিৱৰ্তন হ'ব, বোলে কট হ'লে পৰিৱৰ্তন হ'ব। গতিকে কট আমাৰ নালাগে, আমাৰ কি লাগে 10 লাগে। বোলে 10 আনিবলৈ হ'লে আমি কি কৰিব লাগিব, হয় 180 মিলাব লাগিব নাইবা 360 মিলাব লাগিব। কিয়নো যে 180 লগত যুগ্ম সংখ্যা পূৰণ আছে, বোলে 360 লগত কি যুগ্ম সংখ্যা পূৰণ আছে। গতিকে 180 বা 360 কৰিলেহে কি থাকিব, বোলে 10 টো 10 থাকিব বা সাইন টো সাইন থাকিব, যি অনুপাত থাকিব সেইটোৱে মিলিব। ইয়াতো চোৱাচোন, চোৱা 10 ইনটু 360 মাইনাস 60, চোৱাচোন ইয়াৰ পৰা এইখিনি কিমান বোলে 360, বেক হ'ল কিমান 60 ডি, কোন চকত আছে বোলে 4 নাম্বাৰ চকতেই আছে। ঠিক আছে, 4 নাম্বাৰ চকত কোনে কোনে পজিটিভ, অনলি কোৱাছ আৰু চেক পজিটিভ। তেনেহ'লে কি 10 লগত কি হ'ব, মাইনাছ 10 হ'ব, মাইনাছটো আছে, মিলিছে। আচ্ছা 1060 1060 কিয় বোলে 10 টো কি 10 থাকিল, বোলে 360 মানে কি বোলে 4 ইনটু কি 90 লিখা যায়, মানে কি 360। তেনেহ'লে কি বোলে যুগ্ম সংখ্যা পূরণ আছে, মানে কি যে 360 থাকলে কি হয় বোলে 10 টো 10 থাকে, মিলিলে। এতিয়া 10 10 কাটা গ'ল, কি থিটা ইকুৱেল কি 360 পৰা 60 গ'লে কিমান বোলে 300 ডিগ্ৰী। নিশ্চয় বুজিলা। এনসার কি থিটাৰ মান কিমান হ'ল, এটা হ'ল কি 120 ডিগ্ৰী, এটা হ'ল কি 300 ডিগ্ৰী। নিশ্চয় বুজিলা। চাই থাকিবা, মই চিৰিয়ালি কৰি দিছোঁ, নেক্সট মই 4 নম্বৰ কৰি দিছোঁ, চাই থাকিবা। এতিয়া চোৱা 4 নম্বৰটো কি কৈছে, 4 নম্বৰটো কৈছে তোমাৰ যে 2 sin স্কুৱেৰ থিটা প্লাছ 3 sin থিটা প্লাছ 1 ইকুৱেল টু 0, আৰু থিটাৰ মানটো কি 180তকৈ ডাঙৰ আৰু কি 360তকৈ সৰু। এতিয়া চোৱা আমি সলিউশ্যন লিখিলোঁ, সলিউশ্যন কি 2 sin স্কুৱেৰ থিটা প্লাছ 3 sin থিটা প্লাছ 1 ইকুৱেল টু কি 0। চোৱা আমি কি কৰিম, এইটো কি আমি উৎপাদক নিয়মে কৰিম। তোমালোকে জানা যে কি যদি এনেকুৱা আছিলে আমাৰ বোলে কি এ এক্স স্কুৱেৰ প্লাছ কি বি এক্স প্লাছ চি ইকুৱেল টু কি 0, আমি কি কৰিছিলোঁ বোলে এক্স স্কুৱেৰৰ সহগ দি আমি কাক কৰিছিলোঁ, বোলে আমি চি কি কৰিছিলোঁ পূৰণ কৰিছিলোঁ, কি এ চি পূৰণ কৰি পেলাই কি আমি উৎপাদক ভঙাইছিলোঁ, কি এ কি বাৰ যায় বোলে এ চিমত কি চি বাৰ যায়। তেনেহ'লে কি যি দুটা উৎপাদক হৈছিল আমি কি কৰিছিলোঁ যোগ বিয়োগ কৰি কি মিলাইছিলোঁ, আমি এই এক্সৰ হক বি কি আমি মিলাইছিলোঁ। এতিয়া চোৱাচোন, চোৱা বোলে 2ৰ 1 গুণ কিমান 2, এতিয়া 2ক যদি আমি 2ৰ 1 গুণ 2 কৰোঁ, চোৱা আমি কি মিলাম, আমি 3 মিলাম। চোৱাচোন যে দুটা সাইন থিটা আৰু যদি এটা সাইন থিটা কৰোঁ কি হ'ব, 3টা সাইন থিটা মিলিব। 2ৰ 1 গুণ 2, তেনেহ'লে কি আমি উৎপাদক ভাঙিলে কি হয় 2 আৰু 1 হয়। তেনেহ'লে কি লিখিম আমি এইটো বোলে 2 sin স্কুৱেৰ থিটা প্লাছ কি দুটা সাইন থিটা প্লাছ এটা সাইন থিটা প্লাছ 1 ইকুৱেল টু 0। নিশ্চয় বুজিলা। চোৱা দুটা সাইন থিটা আৰু এটা সাইন থিটা মিলে কি হয় 3টা সাইন থিটা প্লাছ 1 প্লাছ 1। আমি কি কৰিম এতিয়া, আমি উৎপাদক ভাঙাম। চোৱা কি কমন যায়, ইয়াতে 2 আছে, ইয়াতে 2 আছে, ইয়াতে আছে কি
সাইন স্কোয়ার থিটা আৰু কি সাইন থিটা মানে কি যায় 2 সাইন থিটা কমন যায় লিখিবা 2 সাইন থিটা কি কমন লোৱা এতিয়া কি থাকিল এটা কি থাকিল এটা কি সাইন থিটা থাকিল প্লাস ইয়াতে কি আছে মনে মনে 1 আছে প্লাস এইখিনি মিলি কি 1 কমন যায় কি বলে কি সাইন থিটা প্লাস 1 ইকুয়াল টু কি 0 নিশ্চয় বুঝিলা একর সাইন থিটা গুণ সাইন থিটা প্লাস প্লাস একর এক গুণ 1 মানে কি এই দুটা মিলি আমি এটা লিখিম আৰু কি 2 sin থিটা প্লাস 1 মিলি কি আমি এটা লিখিম সোয়া কি লিখিম আমি sin থিটা প্লাস 1 sin থিটা প্লাস 1 এই দুটা মিলি কি লিখিম এটা লিখিম নাকি sin থিটা প্লাস 1 ইনটু কি 2 sin থিটা প্লাস 1 এইখিনি নিশ্চয় বুঝিলা এইখিনি কি তোমা আমি উৎপাদক আকারে লিখিলো এতিয়া কি আমি আইদার লিখো আইদার কি আইদার এইখিনি সমান সমান 0 এইখিনি সমান সমান 0 আইদার কি sin থিটা প্লাস 1 ইকুয়াল টু কি 0 और কি বলে কি 2 sin থিটা প্লাস 1 ইকুয়াল টু 0 আগত আমি এইখিনি করিলো চাও কি হয় সোয়া কি লেখা যায় sin থিটা ইকুয়াল টু কি -1 আচ্ছা -1 কার মান sin 90 ডিগ্রি মান 1 তাহলে কি লেখা যায় এটা নাকি লেখা যায় বলে কি sin থিটা ইকুয়াল টু সমান সমান কি মাইনাস sin কি 90 ডিগ্রি তার মানে কি -2 মাইনাস থাকিল sin 90 মানে কি sin 90 1 এটা আমি কি মিলাম sin তো আমি সাইনে রাখিম চাবা sin তো আমি কি রাখিম sin তো আমি সাইনে রাখিম কেতিয়া হবো এটা 180 হবো আর এটা কি 360 হবো সোয়া এতিয়া কি মিলে কি রাখিম আমি ইয়াতে কি আছিল অল পজিটিভ ইয়াতে কি সাইন আৰু কি কসেক পজিটিভ ইয়াতে টেন আৰু কি কট পজিটিভ ইয়াতে কি কস আৰু কি সেক টু পজিটিভ চোৱাচোন আমি কি আহিব লাগিব আমি -2 আহিব লাগিব চোৱা এই চকত -2 নাহিব এই চকত কি হৈ যাব এই চকত কি তোমাৰ সাইনটো কি হ'ব কস হ'ব কিয় এটো কি এটো কোন ঘৰ এটো অযুগ্মৰ ঘৰ এইটো এইটো যুগ্মৰ ঘৰ এইটো কি ঘৰ যুগ্মৰ ঘৰ তেনেহলে আমি কি কৰিম প্ৰথম আমি এই চকত লও চোৱাচোন মাইনাস আহিব না এই চকত যদি আনো কি -2 নাহে কিয় ইয়াতে সাইন আৰু কসেকটো পজিটিভ কিন্তু কোন চকত মাইনাস পাব এই চকত কি হ'ব -টো আহিব লগতে কি হ'ব বলে সাইনটো সাইনে থাকিব কিয় এটো কাৰ ঘৰ বলে যুগ্মৰ ঘৰ 360 মানে কি যুগ্ম হ'ব তেনে কি লিখা জানা চোৱাচোন দিস ইজ ইমপ্লাইজ sin theta equal to sin 360 degree minus 90 degree চোৱাচোন কিমান হয় চোৱা এতিয়া 360 পৰা যদি আমি 90 কৰো চোৱা 360 ইয়াৰ পৰা এখিনি কিমান ইয়াৰ পৰা এখিনি কি 360 -90 এইখিনি কোন চকত আছে বলে এই চকতে আছে তেনেহলে এই চকত কোনে নেগেটিভ বলে সাইন টু নেগেটিভ চিন আহিলে এতিয়া তেনেহলে আহিল এতিয়া 360 কি বলে যুগ্ম সংখ্যা গতিকে কি সাইনটো কি সাইনেই থাকিব sin 90 মিলিছে গতিকে থিটা ইকুয়াল টু চোৱা এতিয়া যদি আমি 360 পৰা যদি আমি কি কৰো 90 বাদ কি হ'ব 0 পৰা 0 গলে 0 16 পৰা 9 গলে কিমান 7 9 16 এটা থাকিল 2 270 ডিগ্রি 270 ডিগ্রি মিলিল আচ্ছা এটা পালো কি আমি 270 ডিগ্রি পালো পিটিও আকৌ চোৱা আৰু কি লিখিম আমি এইখিনি আছে আৰু চাই থাকিবা আৰু আমাৰ অৰ কি আছিল কি 2 sin থিটা প্লাস 1 ইকুয়াল টু 0 ইয়াতে এখিনি উলিয়াই লোৱা 2 sin থিটা ইকুয়াল টু কি -1 দিস ইজ ইমপ্লাইজ sin থিটা ইকুয়াল টু কি সমান মাইনাস কি 2 কি হৰণ হ'ব 1/2 দিস ইজ ইমপ্লাইজ
সাইন থিটা ইকুৱেল টু কি হাফ কাৰ মান সাইন 30 মান হাফ, তেনেহ'লে কি মাইনাছ লিখিলোঁ সাইন কি সাইন 30 ডিগ্ৰী মান কি হাফ। আমি কি আনিম, আমি এনে এটা চকুত আনিম কি যাতে কি হয় আমাৰ কি হয় আমাৰ সাইনটো কি আগত কি হয় মাইনাছ চিন হয়। কোন চকুত আহিব নিশ্চয়, সেই আমাৰ 4 নম্বৰ চকুতেই আহিব। চোৱা দিছ ইজ ইমপ্লাইজ কি লিখা যায় সাইন থিটা ইকুৱেল টু এনেকৈ যদি লিখোঁ সাইন ইনটু 360 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী যদি হল কৰোঁ হ'ব না। চোৱাচোন ইয়াৰ পৰা এইখিনি কিমান 360 মাইনাছ 30 মানে কোন চকুত আছে বোলে আমাৰ 4 নম্বৰ চকুতে পৰিব। তেনেহ'লে 4 নম্বৰ চকুত কোনখন পজিটিভ কছ আৰু কি বোলে 4 নম্বৰ চকুত কি কছ আৰু কি সেকটো পজিটিভ, তেনেহ'লে কি আছে সাইন মাইনাছ হ'ব 360 কি বোলে 4 into 90 বোলে 4 into 90 মানে কি 360 লিখা যায়। তেনেহ'লে কি যুগ্ম আহিল বোলে সাইনটো সাইন থাকিব সাইন 30 মিলিছে, সাইন সাইন কাটা গ'ল কি থিটা মানে কি লিখা যায় তেনেহ'লে 360 পৰা যদি আমি 30 বাদ দিওঁ কি হ'ব বোলে 330 ডিগ্ৰী হ'ল। আৰু এটা হ'ব চোৱা আৰু এটা হ'ব তোমাৰ কি কি সাইন সাইন ইয়াৰ পৰা লিখা কি সাইন থিটা মানে কি লিখা যায় বলে কি মাইনাছ সাইন 30 ডিগ্ৰী লিখা যায়। ইয়াৰ পৰা আমি লিখিলোঁ এগেইন চোৱা এতিয়া আমি কি সাইন 30 মিলাম। চোৱাচোন এইটো নেকি লিখা জানা দিছ ইজ ইমপ্লাইজ সাইন থিটা ইকুৱেল টু সাইন ইনটু 180 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী। চোৱা 180 প্লাছ 30 ইয়াৰ পৰা এইখিনি কিমান 180 প্লাছ 30 এই চকত থাকিল। আচ্ছা তেনে এই চকত কোন কোন পজিটিভ বোলে এই চকত কি অনলি 10 আৰু কট2 পজিটিভ, তেনেহ'লে কি মাইনাছ আহিল। এতিয়া 180 মানে কি 2 into 90 তেনেহ'লে কি সাইনটো সাইন থাকিব, তেনেহ'লে সাইন 30 মিলিছে। গতিকে সাইন সাইন কাটা গ'ল থিটা মানে কি লিখা যায় থিটা মানে কি লিখা যায় বোলে 180 প্লাছ 30 মানে কি লিখা যায় 180 30 0 8 3 11 1 তাহলে 1 210 তাহলে কি 210 ডিগ্ৰী। তাকে এনসার কিমান পাম আমি এনসার পাম কি থিটা মান কি পাম আমি এটা পালো আমি 210 ডিগ্ৰী পালো, এটা কি 330 পালো, এটা কিমান পালো 200 কিমান 270 ডিগ্ৰী পালো। নিশ্চয় বুজিলা। তাৰমানে মেইন কি যে আমি চাম যে যদি মাইনাছ আহে আমি মাইনাছটো কোন চকত দিম, যি চকত দিলে তোমাৰ মাইনাছটো আহিব আমি সেই চকত দিবলৈ চেষ্টা কৰিম। আৰু যদি তোমাৰ পজিটিভ থাকে তেনেহ'লে যিটো চকত দিলে কি তোমাৰ এই অনুপাতৰ কি নহ'ব চেঞ্জ নহ'ব, আমি সেইটোত দিম আৰু কি আমি 360 বা 180 কৰিবলৈ আমি কি কৰিম চেষ্টা কৰিম। লাষ্ট চোৱা 5 নম্বৰটো। 5 নম্বৰটো চোৱাৰ আগতে চোৱা √/3 কি লিখা যায় চোৱাচোন, সরি 3 কি লিখা যায় 3 এনেকে লিখা যায় না চোৱাচোন √3 ইনটু কি √3 লিখা যায় না, তার মানে কি বলে √3 কি স্কোয়ার এইটো কাটা গল কি থাকিল আলটিমেটলি 3 থাকিল। আমি কি করিম 3 কি লিখিম আমি 3 কি লিখা যায় √3 ইনটু √3 লিখা যায়, এইটো মনত রাখিবা চাই থাকিবা। কি কৈছে তোমাৰ 5 নম্বৰটো আছে তোমাৰ চোৱা 5 নম্বৰটো চোৱা লাষ্ট, এইটো অলপ বেলেগ টাইপৰ আছে চোৱা কি আছে 2 sin square theta প্লাছ √3 cos theta প্লাছ 1 equal to 0। চোৱা আমি আগতে কি পাইছিলোঁ ইয়াতেও সাইন পাইছিলোঁ ইয়াতেও সাইন পাইছিলোঁ, বাইবা ইয়াত যদি কস থাকে ইয়াতেও আমি কি কস পাইছিলোঁ। এতিয়া চোৱাচোন আমি যেতিয়া আমি উৎপাদকত ভাঙিম তেতিয়া কি কৰিম হয় সাইনত কৰিম নাইবা কি কসত কৰিম। চোৱাচোন তোমালোকে এইটো জানা সেইটো জানা কি বলে কি সাইন স্কোয়ার থিটা প্লাস কস স্কোয়ার থিটা ইকুয়াল টু কি 1। চোৱা তেনেহ'লে সাইন স্কোয়ার মানে কি লেখা যায়
এনেকৈ লিখা যায় না চোৱাচোন সাইন স্কুৱেৰ থিটা মানে কি লিখা যায় এই ওৱান ৰাখিলোঁ যদি কছ স্কুৱেৰ থিটা যদি সেইফালে যায় কি হ'ব মাইনাছ কি কছ স্কুৱেৰ থিটা তেনেহ'লে আমি সাইন স্কুৱেৰ সলনি কি লিখিম 1 মাইনাছ কছ স্কুৱেৰ থিটা লিখিম তেতিয়া কি হ'ব গোটেইখিনি আমাৰ কছত আহিব চোৱা 2 লিখিলোঁ 2 ইনটু তেনেহ'লে সাইন স্কুৱেৰ সলনি কি লিখা যায় বোলে 1 মাইনাছ কছ স্কুৱেৰ থিটা লিখা যায় কি লিখিম 1 মাইনাছ কি কছ স্কুৱেৰ থিটা লিখিম হ'ল a প্লাছ ৰুট অভাৰ 3 লিখিলোঁ কছ থিটা লিখিলোঁ প্লাছ 1 ইকুৱেল টু কি আমি 0 লিখিলোঁ পূৰণ কৰি দিয়া 2 মাইনাছ কি 2 কছ স্কুৱেৰ থিটা প্লাছ কি ৰুট অভাৰ 3 কছ থিটা প্লাছ 1 ইকুৱেল টু কি 0 চোৱা তেনেহ'লে এই 2 প্লাছ 1 প্লাছ 3 আমি এইখিনি আগত লিখোঁ বোলে মাইনাছ কি 2 কছ স্কুৱেৰ থিটা প্লাছ কি ৰুট অভাৰ 3 কছ থিটা প্লাছ কি 2 আৰু 1 কিমান 3 ইকুৱেল টু কি 0 নিশ্চয় বুজিলা এতিয়া চোৱা আমি যেহেতু কি উৎপাদক কি কৰিম প্ৰকাশ কৰিম কি কৰিম এই মাইনাছটো আমি কি সলনি কৰি দিম কি কৰিম আমি মাইনাছেৰে কি আমি উভয় পক্ষ কি কৰিম পূৰণ কৰিম চোৱা যদি ইয়াতে মাইনাছ কৰোঁ প্লাছ হৈ যাব ইয়াতে মাইনাছ হ'ব ইয়াতে কি মাইনাছ হ'ব তেনে কি হ'ব তেনেহ'লে 2 কছ স্কুৱেৰ থিটা মাইনাছ কি ৰুট অভাৰ 3 কছ থিটা মাইনাছ 3 ইকুৱেল টু কি 0 নিশ্চয় বুজিলা আমি কি কৰিছোঁ আমি মাইনাছেৰে কি ইয়াতে পূৰণ কৰিছোঁ ইয়াতে পূৰণ কৰিছোঁ ইয়াতেও পূৰণ কৰিছোঁ এতিয়া আমি কি কৰিম আমি উৎপাদকত ভাঙিবলৈ চেষ্টা কৰিম চোৱাচোন এতিয়া আমি যদি এইটো এনেকৈ লিখোঁ এনেকৈ লিখা যায় না চোৱাচোন যে 2 কছ স্কুৱেৰ থিটা মাইনাছ দুইটা ৰুট অভাৰ 3 কছ থিটা প্লাছ একটা ৰুট অভাৰ 3 ইন্টু কছ থিটা মাইনাছ 3 ইকুৱেল টু 0 এইটো লিখা জানা চোৱাচোন চোৱা এইটো এইখিনি মিলিছে বোলে কি তেনেহ'লে এই ৰুট অভাৰ 3 কছ থিটাৰ সহ কিমান আছে 1 আছে তেনেহ'লে চোৱা মাইনাছ 2 কি বোলে মাইনাছ দুটা ৰুট অভাৰ 3 কছ থিটা মাইনাছ দুটা ৰুট অভাৰ কছ থিটা আৰু কি প্লাছ এটা ৰুট অভাৰ কছ থিটা চোৱা বোলে মাইনাছ 2 প্লাছ 1 কি হ'ব মাইনাছ 1 হ'ব চোৱা মাইনাছ দুটা ৰুট অভাৰ 3 কছ থিটা প্লাছ একটা কি ৰুট অভাৰ 3 কছ থিটা মানে কি হ'ব আলটিমেটলি মাইনাছ কি মাইনাছ ইয়াতে কি মনে 1 আছে মাইনাছ এটা কি ৰুট অভাৰ 3 কছ থিটা হ'ব মিলিছে আচ্ছা বোলে মিলিছে এতিয়া চোৱা আমি কি লিখা যায় আমি কমন ল'ম চোৱাচোন বোলে এইখিনিৰ পৰা কি কমন যায় বোলে 2 কমন যায় ঠিক আছে আৰু কি কমন যায় ইয়াতে আছে কছ স্কুৱেৰ থিটা ইয়াতে কি আছে কছ থিটা আমি কি লিখা যায় বোলে 2 কছ থিটা কি কমন যায় এতিয়া তেনে ইয়াত কি থাকিব কছ থিটা থাকিব 2 কমন লৈছোঁ কছ থিটা কমন লৈছোঁ অনলি কি আছে মাইনাছ কি ৰুট অভাৰ 3 আছে নিশ্চয় বুজিলা আচ্ছা এতিয়া চোৱা ইয়াত অলপ গণ্ডগোল আছে চোৱা তোমালোকে কি 3 মানে কি লিখা যায় বোলে ৰুট অভাৰ 3 ইন্টু কি ৰুট অভাৰ 3 লিখা যায় এই 3 মানে কি লিখিব মানে ভাবিবা কি বোলে ইয়াতে ৰুট অভাৰ 3 আছে আৰু কি ৰুট অভাৰ 3 আছে তেনেহ'লে এইখিনি মিলি কি কমন যায় কি কমন যাব বোলে ৰুট অভাৰ 3 কমন যাব কিয় যে 3 হলনি কি লিখা যায় 3 হলনি ৰুট অভাৰ 3 ইন্টু ৰুট অভাৰ 3 লিখা যায় তেনেহ'লে কি কমন নিয়া প্লাছ দিয়া কি ৰুট অভাৰ 3 কমন লোৱা তেনেহ'লে ইয়াত কি থাকিব অনলি কি কছ থিটা থাকিব বুজিলা নিশ্চয় এই 3 তেনেহ'লে ৰুট অফ 3 মানে কি লিখা যায় 3 মানে কি লিখা যায় বোলে ৰুট অভাৰ 3 ইন্টু ৰুট অভাৰ 3 তেনেহ'লে এটা ৰুট অভাৰ 3 কমন ল'লোঁ কি থাকিলে ইয়াতে কি আছে বোলে আৰু এটা ৰুট অভাৰ 3 আছে তেনেহ'লে কি মাইনাছ ৰুট অভাৰ 3 ইকুৱেল টু কি 0 নিশ্চয় বুজিলা এতিয়া এই দুটা মিলি এটা লিখিম আৰু এইখিনি মিলি এটা লিখিম আচ্ছা এতিয়া আমি কি লিখিম দিছ ইজ ইমপ্লাইজ cos থিটা মাইনাছ ৰুট অভাৰ 3
এইখিনি মিলি এটা লিখিম আৰু কি এই আৰু এইটো মিলি লিখিম কি 2 কি cos থিটা প্লাস কি √3 ইকুয়াল টু কি 0 ঠিক আছে না ঠিক আছে এতিয়া চোৱা আইদাৰ cos theta minus √3 equal to কি 0 this is implies cos theta equal to কি √3 এতিয়া চোৱা যে cosৰ মান √3 নাই কাৰ আছে অনলি 3 ঘৰত আছে গতিকে আমাৰ এইটো ইয়াৰ পৰা কি আমাৰ মান নাহিব আচ্ছা ক'ৰ পৰা আহিব ইয়াৰ পৰা লিখিম or কি এইটো আমাৰ কি কাটা গ'ল এইটো কি পৰা আমি মান নাপালো এইখিনি লিখিম চোৱা or 2 cos theta plus √3 equal to কি 0 চোৱা এইটো কি লিখা যায় দিছ implies 2 cos theta equal to কি minus √3 চোৱা এইটো কি লিখা যায় বলে cos theta equal to কি minus √3 by কি 2 লিখা যায় আছে পূরণ বলে কি হরণ হবো this is implies cos theta equal to cos কিমান ডিগ্রি cos 30 cos 30 minus cos a minus থাকিলেই cos 30 ডিগ্রি মানে কিমান √3/2 এতিয়া আমি কি আহিম আমি 32 মিলাম কোন চুকত cos মাইনাস আছে বলে কোন চুকত আছে এই চুকত আছে না চোৱাচোন যদি আমি 180 মাইনাস চোৱা যদি আমি 180 মাইনাস 30 কৰো তেনেহলে ইয়াৰ পৰা এইখিনি কিমান 180 মাইনাস 30 ব্যাক হল বলে কি 2 নম্বৰ চুকত পৰিব 2 নম্বৰ চুকত কোনে কোনে পজিটিভ বলে অনলি সাইন আৰু cosec টো পজিটিভ তেনেহলে কি cosৰ আগত কি আহিব মাইনাস আহিব মাইনাস মিলিব cos 30 cos 30 এনেকৈ লিখা যায় চোৱাচোন this is implies cos into cos equal to cos 180 degree minus 30 degree চোৱা লিখিব না চোৱাচোন 180 কিয় লিখিলো যে 180 কাৰণ কি এটা লিখিম 180 আৰু এটা লিখিম কি 360 কিয় যে 180 লিখিলে কি হ'ব বলে cosৰ মান cos অনুপাতটো cos থাকিব আৰু 360 কৰিলেও কি থাকিব বলে তোমাৰ cosৰ মানটো কি cos থাকিব যেহেতু সেম অনুপাত হলে আমি কি কাটা দিব পাৰিম এতিয়া আমি কি লিখিলো 2 নম্বৰ ঘৰত আমি বহুৱাই দিলে চোৱা 180 - 30 চোৱাচোন ইয়াৰ পৰা এখিনি কিমান 180 - 30 ব্যাক হল বল কোন চুকত বলে 2 নম্বৰ চুকত 2 নম্বৰ চুকত কোনে পজিটিভ অনলি সাইন আৰু cosec টো পজিটিভ তেনেহলে কি হ'ব cosৰ আগত কি হ'ব মাইনাস চিন মিলিছে আচ্ছা এতিয়া cos 30 cos 30 কিয় বলে 180 মানে কিমান যুগ্ম সংখ্যা 2 * 90 গতিকে cos টো কি আমাৰ cos থাকিল এতিয়া চোৱা cos কাটা গল থিটা মানে কিমান 180 পৰা 30 গলে কিমান 150 150 ডিগ্ৰী আৰু এটা আছে চোৱা চাই থাকিবা আৰু কি লেখা যায় চোৱা আমি কি লিখো যে কি আছিল cos থিটা পাইছিল আমি √3 কি 2 পাইছিলো ঠিক আছে না চোৱা বলে ডিসিমেল কি লেখা যায় এগেইন লিখিবা কি cos সমান কি বলে মাইনাস কি cos কি বলে 30 ডিগ্রি লিখা যায় চোৱাচোন this implies cos theta equal to সমান কি লিখা যায় যদি আমি এখানে কৰো cos কি 180 ডিগ্রি প্লাস যদি আমি 30 ডিগ্রি কৰো কি হ'ব চোৱাচোন চোৱা ইয়াৰ পৰা এখানে কিমান 180 প্লাস 30 কোন চুকত বলে 3 নম্বৰ চুকত 3 নম্বৰ চুকত কোনে পজিটিভ বলে অনলি 10 আৰু কি cot টো পজিটিভ তেনেহলে কি cosত কি হ'ব মাইনাস চিন হল ঠিক আছে আচ্ছা এতিয়া 180 মানে কি 2 * 90 মানে কি যুগ্ম সংখ্যা তেনেহলে cos টো cos থাকিব
cos 30 cos 30 মিলিছে মিলিছে এতিয়া এইটো কাটা গ'ল এতিয়া কি থিটা ইকুৱেল টু কিমান 180 আৰু 30 কিলো কিমান হয় 0 আৰু 0 0 3 আৰু 8 11 11ৰ 1 হাত থাকিলে 1 1 আর 1 2 কিমান 210 ডিগ্ৰী তেতিয়া আনসার কি আনসার থিটা মান কিমান পালো আমি থিটা মান কি এটা পালো কি আমি 200 কি 210 ডিগ্ৰী আৰু কি 150 ডিগ্ৰী কিমান 150 ডিগ্ৰী নিশ্চয় বুজিলা সো একেবাৰে ইজি আশা করি বুঝিলা নিশ্চয় ইয়াৰ পৰা এটা কোশ্চেন তোমালোকক পৰীক্ষাত দিয়ে সো অলপ ভালকৈ চাবা নেক্সট ভিডিঅ' তোমালোকক মই 7ৰ পৰা কৰি দিম গতিকে মোৰ চেনেল মইনবুৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা ফলো কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা ধন্যবাদ